নমস্কাৰ, আজি আমি আলোচনা কৰিম 2026 মেট্ৰিক পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট MCQ। এতিয়া আলোচনা কৰোঁ। তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়? অপশ্যন হ'ল চি। এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় এটা। অপশ্যন বি। 1 পৰা 5 লৈ সকলো সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল বি। 96 সংখ্যাটোৰ মৌলিক উৎপাদক বসাক ৰাশি হ'ল ডি। দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে লসাগু আৰু গসাগু কিন্তু এনসাৰ হ'ব ডি। যদি দ্বিঘাত বহুপদ এটা মূল 2 তাৰ যোগফল আৰু পূৰণফল ক্ৰমে √2 আৰু 1/3 হয়, তেন্তে বহুপদটো হ'ব অপশ্যন হ'ব এ। অপশ্যন এ। x⁴ - x⁴ প্লাছ 2 বহুপদটোৰ ঘাত কিমান? এনসাৰ হ'ব এ 2। n ঘাতৰ বহুপদটো এটা মূলৰ সংখ্যা। অপশ্যন হ'ব ডি সৰ্বাধিক nটা। px ax³ প্লাছ bx² প্লাছ cx প্লাছ d বহুপদটিৰ মূলবিলাকৰ পূৰণফল হ'ব চি। যদি বহুপদৰ এটা জ্যামিতিক প্ৰদৰ্শনে x অক্ষত এটা বিন্দুত ছেদ কৰে, তেন্তে বহুপদটিৰ মূলৰ সংখ্যা হ'ব অপশ্যন চি ax³ প্লাছ bx² প্লাছ cx প্লাছ d। দ্বিঘাত বহুপদটিৰ তিনিটা মূলৰ দুটা ক্ৰমে o আৰু o ৰ, গতিকে আনটো মূল হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 12। x + 2y - 5 = 0 আৰু 3x + 6y - 15 = 0 সমীকৰণবোৰৰ সমাধান থাকিব। অপশ্যন চি অসীম সংখ্যক। যদি ৰৈখিক সমীকৰণৰ এজোৰ সংগত, তেন্তে ইয়াৰ ৰেখাবোৰ অপশ্যন ডি। যদি 3x + 2ky - 2 = 0 আৰু 2x + 5y + 1 = 0 ৰেখাযোৰৰ সমান্তৰাল, তেন্তে k ৰ মান হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 15। a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 ৰৈখিক সমীকৰণযোৰ সংগত। অপশ্যন চি। যদি ৰৈখিক সমীকৰণ এজোৰ সংগত হয়, তেন্তে ইয়াৰ ৰেখাবোৰ অপশ্যন এটা বিন্দুত কটাকটি কৰিব। x + 2y + 5 = 0 আৰু -3x - 6y + 1 = 0 সমীকৰণযোৰৰ অপশ্যন ডি। x + 1² - x² = 0 সমীকৰণটোৰ বাস্তৱ মূল সংখ্যা 1 অপশ্যন এ। দুটা সংখ্যাৰ যোগফল 27 আৰু পূৰণফল 182, তেন্তে সংখ্যা দুটা অপশ্যন বি। x² - mx - 5/4 = 0 সমীকৰণটোৰ এটা মূল 1/2, তেন্তে মান হ'ব অপশ্যন বি -2। কুৱেশ্যন নম্বৰ 21। 4x² - 2x + k - 4 = 0 সমীকৰণটোৰ এটা মূল আনটোৰ প্ৰতিক্ৰম, তেন্তে k ৰ মান হ'ব অপশ্যন চি। তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? অপশ্যন ডি। তলৰ কোনটো দ্বিঘাত সমীকৰণ 2 এটা মূল হয়? অপশ্যন চি।
এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি ইজিকেল টু 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নথকাৰ চৰ্ত হ'ল অপশ্যন চি। এটা সমান্তৰাল প্ৰগতি প্ৰথম পদ এ আৰু সাধাৰণ অন্ত ডি হ'লে প্ৰগতিটোৰ এনতম পদ হ'ব অপশ্যন বি 1/3, 5/3, 9/3, 13/3 তথা প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্ত ক্ৰমে অপশ্যন চি 2, 7, 12 এই প্ৰগতিটোৰ 10তম পদটো হ'ল অপশ্যন চি 47 -13-3 প্ৰগতিটোৰ উক্ত পদটো দুটা ক্ৰমে অপশ্যন ডি 18 আৰু 10। তলৰ সমান্তৰাল প্ৰগতিটোত থকা পদৰ সংখ্যা 7, 13, 19, 205 সংখ্যা অপশ্যন বি। কুৱেশ্যন নম্বৰ 30 2, 7, 12 প্ৰগতিটোৰ 10 পদলৈ যোগফল অপশ্যন বি 245 সকলো বৃত্তই সদৃশ্য অপশ্যন বি। ত্ৰিভুজ এ বি চি ত্ৰিভুজ পি কিউ আৰ যদি এ বি ইকুৱেল 5 cm, বি চি ইজিকেল টু 6 cm আৰু চি এ 8 cm তেন্তে পি কিউ ইজিকেল টু 12.5 cm, কিউ আৰ ইজিকেল টু 15 cm হ'লে আৰ পিৰ দৈৰ্ঘ্য হ'ব অপশ্যন চি 20 cm। 2,3 আৰু 4,1 বিন্দু দুটাৰ মাজত দূৰত্ব অপশ্যন বি 2√2 একক। কুৱেশ্যন নম্বৰ 34 2, -5 আৰু -2, 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক অপশ্যন ডি -1, 7 আৰু 4, সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰিব বিন্দুটোৰ স্থানাংক হ'ব 1,3 অপশ্যন বি। যদি 2,3, 4, আৰু 6, বিন্দু তিনিটা একৰেখীয় হয় তেন্তে কেৰ মান হ'ব 0 অপশ্যন বি। এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটাৰ স্থানাংক ক্ৰমে 2,3, -1,0 আৰু 2, হ'লে ত্ৰিভুজটোৰ কালি হ'ব 21/2 বৰ্গ একক। যদি sin a ইজিকেল টু 3/4 হয় তেন্তে cos এৰ মান হ'ব অপশ্যন ডি sin 60° cos 30° প্লাছ sin 30° cos 60° মান হ'ব অপশ্যন এ sin 2a ইজিকেল টু 2 sin a যদিহে এৰ মান 0° অপশ্যন বি। 41 sin 18/cos 72 মান হ'ব অপশ্যন বি। যদি sin 2a ইজিকেল টু cos a প্লাছ 15° য'ত 2a লেছ দেন 19° তেন্তে এৰ মান হ'ব অপশ্যন 25 অপশ্যন ডি 9 sec স্কুৱেৰ a মাইনাছ 9 tan স্কুৱেৰ এৰ মান হ'ব 9 অপশ্যন বি। এটা বৃত্তৰ স্পৰ্শক সংখ্যা অসীম। এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 cm হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 7 cm। আৰু ইয়াতে যদি কাৰোবাৰ ডাউট থাকে আৰু কোনোবাই যদি বুজা নাই কমেণ্ট কৰি দিব, মই আকৌ বুজাই দিম। আৰু ইয়াতে যদি মোৰ কিবা কওঁতে ভুল হৈছে মোক ক্ষমা কৰিব। থেংক ইউ।